আজি এই বাগুৰুম্বা যেটো হিষ্টৰিক ড্যান্স হেতু ভাল পাই পেলাই চাবলৈ আহা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় আমাৰ সমাজকৰ্মী আৰু সন্মানীয় ৰাইজসকল তো আজি সঁচাকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেটো আপ্ৰাণ চেষ্টা তো আমাৰ বাগুৰুম্বা নৃত্যত যেটো বিশ্ব দৰবাৰলৈ যেটো হিষ্টৰিকেলি বা হিষ্টৰিক মানে দেখাবলৈ কাৰণে আমাক সুযোগ দিলে ইয়াৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব আমি ধন্যবাদ দিছো तो हमें आज हम सभी के लिए बहुत गौरव और खुशी की बात है कि हम बागुरुम्बा ढो की भव्यता की साक्षी बन रहे हैं जो बोडोलैंड समाज की आत्मा लय और पहचान का जीवन प्रतीक है जादोंना हिंदिया तो आज यहाँ उपस्थित होकर हमारा गौरव बढ़ाने के लिए मैं प्रधानमंत्री जी के प्रति आभार प्रकट करता हूँ आपकी उपस्थिति वो मजबूत संदेश देती है कि बोडो जनजाति और पूर्वोत्तर भारत की सांस्कृतिक विकास पर भारत की राष्ट्रीय पहचान का अभियान अंग है वो हमारी लोगों की विशेष रूप से युवा पौरों को अपनी पहचान और अपनी जोरों पर गर्व करने की प्रेरणा देती है तो आज आमी सचाकै माने मुखेदी কৈ পেলাই আমি শেষ কৰিব নোৱাৰে আজি भारत सरकार तथा অসম सरकारों जेतु চেষ্টা বা আমাৰ বড়ো জনগোষ্ঠীক যেনেকা বিশ্ব দৰবাৰলৈকে আমাৰ যেটো বড়ো কালচাৰেল ড্যান্স বাগুৰুম্বা হেতু বিশ্ব দৰবাৰলৈ যেটো প্ৰকাশ কৰিলে হেতু আমি বড়ো জনজাতি হিচাপে বা বড়ো সমাজ হিচাপে আমি কেতিয়াও পাহৰিব নোৱাৰিব আৰু আমি সদায় আমি सम्मान दी থাকিম সদায় আমাৰ বড়ো সমাজত আমাৰ নৰেন্দ্ৰ মোদী জি ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে বা কেন্দ্ৰীয় মন্ত্ৰীসকল আছে ইহঁতৰ যেটো চেষ্টা আমাৰ প্ৰতি বড়ো জনগোষ্ঠীক মৰম কৰি পেলাই যেটো এই পৰিৱেশ বা এই আমাৰ কালচাৰটো দেখাবৰ কাৰণে যেটো সুবিধা দিলে এটো আমি কেতিয়াও পাহৰিব নোৱাৰে আমি সদায় আপোনালোকক আমি সন্মান আৰু প্ৰেৰণা জনাইছো তো 2003 চনত 10 ফেব্ৰুৱাৰীত যেটো বড়ো চুক্তি হেতু আগৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত হৈছিল 2003 চনৰ 10 ফেব্ৰুৱাৰীত এটো এটা বড়ো চুক্তি এটো বিজেপি চৰকাৰৰ দিনত আকৌ নতুনকৈ 2020 চনৰ 27 জানুৱাৰীত যেটো শান্তি চুক্তি বড়ো পিস এগ্ৰিমেন্ট হেতু বিজেপি চৰকাৰৰ দিনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে এটো সবে জানে তো আমাৰ প্ৰতি যেটো মৰম বিজেপি চৰকাৰৰ এটো আমি কেতিয়াও পাহৰি যাব নালাগে আমি সদায় সম্মান দিব জানিব লাগিব তো আজি হেখিনি কথা सर मैं एक बात याद दिलाना चाहता हूँ वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है उसको करना है
তো মই ৰিকুৱেষ্ট কৰতা হওঁ সেইখিনি কথা আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আপোনালোকে ইহঁতৰ ভাষণটো শুনিব চবেই ইচ্ছা আছে আমিতো সদায় পাই আছোঁ পাম आंखौ जेब्लाबो लोगो मोनबाय थागोन सिन्था खालामनांगौ गैया दिनै जों बयबो जयैनो रंजानि आं बेखौनो बुंनानै खुलुमनानै आंनि बिबुंथिखौ एसेयावनो फोजोबनाय गोजोन्थों थेंक इउ धन्यवाद महोदय আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত